জয় বন্ধুসকল, ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, BSF কনষ্টেবলৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকাঞ্চি মুকলি কৰা হৈছে। এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, কেতিয়াৰ পৰা এপ্লাই হৈছে, টোটেল ভেকাঞ্চি কিমান মুকলি কৰা হৈছে, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। এতিয়া বন্ধুসকল, BSF কনষ্টেবল GD ফালৰ পৰা যিখিনি ভেকাঞ্চি মুকলি কৰা হৈছে আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ। BSF কনষ্টেবল GD স্পৰ্ট কোটা 2025ৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। ডিপাৰ্টমেণ্ট নেম BSF বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অনলাইন মাধ্যমত এই পদবিলাকত এপ্লাই কৰিব লাগিব আৰু লগতে ইয়াৰে এপ্লাই লাষ্ট ডেট হৈছে 20 আগষ্ট 2025। 21,700 পৰা 69,100লৈকে ইয়াৰে চেলাৰী পাব। ল'ৰা ছোৱালী সকলোৱে এইখিনি পদত এপ্লাই কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটৰ নাম হৈছে bsf.recruitment.gov.in। তাৰপিছত নেক্সট কৰিছোঁ ইম্পৰ্টেণ্ট ডেট। ইয়াৰে নটিফিকেশ্যন ৰিলিজ হৈছে 20 জুলাই তাৰিখে। এপ্লাই ষ্টাৰ্ট হৈছে 25 জুলাইৰ পৰা আৰু এপ্লাই লাষ্ট ডেট হৈছে 20 আগষ্ট 2025। তাৰপিছত নেক্সট কৰিছোঁ এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে বয়সৰ সময়সীমা মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 23 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে যোনসকল কেণ্ডিডেট ST SC হয় তেওঁলোকৰ কাৰণে 5 বছৰ আৰু OBC MOBC সকলৰ কাৰণে 3 বছৰ এজ ৰিলেক্সন দিয়া হৈছে। তাৰপিছত নেক্সট হৈছে এপ্লিকেশ্যন ফিজ। ইয়াতে জেনেৰেল OBC MOBC সকলে 147 ৰুপিজ পে'মেণ্ট কাটিব লাগিব। বাকী ST SC ফিমেলবিলাকে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে। নীল পে'মেণ্ট মোড অনলাইন মাধ্যমত পে'মেণ্ট কাটিব লাগিব। নেক্সট হৈছে BSF GD স্পৰ্ট কোটা ৰিক্ৰুটমেণ্ট 2025ৰ ভেকাঞ্চি আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন 241টা ভেকাঞ্চি ইয়াতে মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন 10 পাছ মানে মেট্ৰিক পাছ আৰু লগতে আপোনালোকৰ স্পৰ্ট চাৰ্টিফিকেট থাকিব লাগিব। তেতিয়াহে আপোনালোকে এইখিনি পদত আবেদন কৰিব পাৰিব। তাৰপিছত নেক্সট হৈছে এই পদবিলাকৰ চিলেকশ্যন প্ৰচেছ। ফাৰ্ষ্ট টাইম আপোনালোকৰ হ'ব শ্বৰ্ট লিষ্টেড অফ কেণ্ডিডেট। তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। ইয়াতে আপোনালোকৰ এই পদবিলাকৰ কোনো ধৰণৰ ৰিটেন এক্সাম টেষ্ট অনুষ্ঠিত নহয়। তাৰপিছত কৈছোঁ হাইটটো ST কেণ্ডিডেটবিলাকৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন দিয়া হৈছে 157 চেণ্টিমিটাৰ হাইটটো হ'ব লাগিব আৰু লগতে ফিমেল কেণ্ডিডেটবিলাকৰ 147 চেণ্টিমিটাৰ হাইটটো হ'লে হৈ যাব। বাকী বন্ধুসকল আদাৰ কেণ্ডিডেটবিলাকৰ 155 চেণ্টিমিটাৰ হাইটটো হ'ব লাগিব। তাৰপিছত ছোৱালীসকলৰ 155 চেণ্টিমিটাৰ হ'ব লাগিব। চেষ্টটো ল'ৰাসকলৰ জোখা হ'ব ST কেণ্ডিডেটবিলাকৰ 76 নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। বাকী বন্ধুসকল আদাৰ কেণ্ডিডেটবিলাকৰ 78 নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। হাউ টু এপ্লাই স্পৰ্ট কোটা ৰিক্ৰুটমেণ্ট 2025। যদি আপোনালোকে এইখিনি পদৰ প্ৰতি ইণ্টাৰেষ্ট বা এইখিনি পদত যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে জলদি গৈ কিনে আপোনালোকে এইখিনি পদত এপ্লাই কৰি লওক।